বিস্কুট খাই থকা কণমানি কন্যাৰ গাত প্ৰচণ্ড দাৰ ঘাপ যাত্ৰীৰ সন্মুখতে কণমানি শিশুক শিৰচ্ছেদ পিতৃৰ চলন্ত ৰেলত শিহৰণকাৰী নাৰকীয় ঘটনা হত্যাকাণ্ডক লৈ উত্তপ্ত নাওবৈচাৰ চিলনীবাৰী ৰেল ষ্টেচন এক শিহৰণকাৰী বিভৎস ঘটনা চলন্ত ৰেলতে নিজৰ 6 বছৰীয়া কন্যাক দাৰে ঘপিয়াই শিৰচ্ছেদ পাষাণ পিতৃৰ ডেকাৰগাঁও মূৰ্ককচেলেক অভিমুখী ৰেলত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা বিশ্বনাথ চাৰিআলিৰ পৰা আহি আছিলে কেতিয়া গৈছিলে এটা মাৰিলে কিয় সেইটো কৈ দিলে হৈ গ'ল আপুনি চুমি লোকৰ ঘৰত কাম কৰিছিলে নেকি চুমি ছাৰ ক'ত আছিলে ক'ত আছিলে এইটো আমি লগে পোৱা নাই ছাৰ গহপুৰৰ পৰা ধেমাজিলৈ পিতৃৰ সৈতে ৰেলেৰে গৈ আছিল কণমানি চুমি কিন্তু পিতৃৰ ওচৰত আটাইতকৈ সুৰক্ষিত আৰু নিৰাপদ বুলি ভবা কণমানি চুমিয়ে সপোনতো ভবা নাছিল সেয়া তাইৰ জীৱনৰ অন্তিম দিন চিলনীবাৰী ৰেল ষ্টেচন পোৱা নোপোৱাৰ মুহূৰ্ততে সংঘটিত কৰিলে কেতিয়াও নভবা নাৰকীয় ঘটনা যাত্ৰীৰে ভৰি থকা ডবাৰ ভিতৰতে পিতৃ সুনীল মুৰ্মুৱে হঠাৎ বেগৰ পৰা দা উলিয়াই শিৰচ্ছেদ কৰিলে নিজৰে সন্তানক ডবাটোত উপস্থিত থকা আন যাত্ৰীসকলে একো তৰকিবই নোৱাৰিলে হত্যাৰ পূৰ্বে চুমিক পিতৃয়ে খাবলৈ দিছিল বিস্কুট নিহত কণমানিগৰাকীৰ ঘৰ ধেমাজিৰ চাউতালপুৰত ইপিনে হত্যাকাণ্ড সংঘটিত কৰিয়েই পলায়নৰ চেষ্টা চলাইছিল যদিও উপস্থিত ৰাইজে কৰায়ত্ব কৰে ঘাতক পিতৃ সুনীল মুৰ্মুক ইতিমধ্যে ৰেল আৰক্ষীয়ে হত্যাকাৰী পিতৃক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে অৱশ্যে এতিয়াও পোহৰলৈ অহা নাই শিহৰণকাৰী হত্যাকাণ্ডৰ কাৰণ নাওবৈচাৰ পৰা সঞ্জীৱ লাহন নিউজ 18 অসম নৰ্থ ইষ্ট